নমস্কাৰ, মোৰ নাম কাষ্টম বসুমতাৰী। মই হুমু বিটিসি বাসীসকলক এটা মেছেজ দিব বিচাৰিছোঁ। পোনপ্ৰথমে মই আমাৰ বিটিসিৰ চিফ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰ তেখেতক ধন্যবাদ যাচিব বিচাৰিছোঁ। কাৰণ মই যুৱ বিপিএফ হৈ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰ আমাৰ বিটিসিৰ মুৰব্বী চিফ তেখেতক ধন্যবাদ যাচিব বিচাৰিছোঁ। এই কাৰণে কিয়নো তেখেতে এই 2025 বৰ্ষৰ যি সাধাৰণ নিৰ্বাচনত যি বিপিএফে প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতিসমূহ তেখেতে সেইদিনাখন হৈ যোৱা 1 তাৰিখ ডিচেম্বৰ 2025 বৰ্ষত যি বিটিসিৰ যি উইণ্টাৰ বাজেট সেশ্যনত তেখেতে যুৱসকলৰ কাৰণে 100 কোটি টকা বাজেটত তেখেতে লৈ আহিছে। সেল্ফ হেল্প গ্ৰুপসকলক 50 কোটি টকা আৰু যিসকলে বিটিসিৰ দুখীয়া শ্ৰেণী তেওঁলোকৰ কাৰণে 50 কোটি টকা আৰু যিসকলে মানে হেণ্ডিকেপ তেওঁলোকৰ কাৰণে 5 কোটি টকা আৰু সিনিয়ৰ সিটিজেন সকলৰ কাৰণে 5 কোটি টকা। যে মই সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক যে যুৱ হৈ মই তেখেতক ইয়াৰ কাৰণে মই ধন্যবাদ যাচিব বিচাৰিছোঁ যে তেখেতে বিটিসিৰ যুৱ যুৱতীসকলৰ কাৰণে যে তেওঁলোকে যাতে নিজৰ ভৰিত থিয় হ'ব লাগে, ইয়াৰ কাৰণে তেওঁলোকে কোনো চিন্তা কৰিব নোৱাৰা। আগৰ চৰকাৰ প্ৰমোদ বড়োৱে যুৱ যুৱতীসকলৰ কাৰণে চিন্তা কৰা নাছিল, কিন্তু হাগ্ৰামা মহিলাৰী ছাৰে চিন্তা কৰি 100 কোটি টকা তেখেতে নিৰ্বাচন সময়ত যি প্ৰতিশ্ৰুতি দিছিল এইটো বাজেটত আনিলে। ইয়াৰ কাৰণে মই এজন যুৱ হৈ আৰু যুৱ বিপিএফৰ ভাইচ প্ৰেছিডেণ্ট হৈ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক ধন্যবাদ যাচিব বিচাৰিছে। কাৰণ তেখেতে যুৱ যুৱতীসকলৰ কাৰণে চিন্তা কৰিছে। সেল্ফ হেল্প গ্ৰুপ আৰু দুখীয়া শ্ৰেণীৰ কাৰণে IBS, সিনিয়ৰ সিটিজেন কাৰণে 5 কোটি, ডিসেবল পাৰ্চনৰ কাৰণে 5 কোটি সমূহ বিটিসিৰ যি মানে ইকনমিক যে পোৰ সেকশনত তেওঁলোকৰ কাৰণে চিন্তা কৰিলে। ইয়াৰ কাৰণে আমাৰ বিটিসিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ছাৰক ধন্যবাদ যাচিলোঁ আৰু আমি আশা কৰোঁ তেখেতৰ নেতৃত্বত বিটিসি আগুৱাই যাব আৰু বিটিসিৰ যুৱ যুৱতীসকলে নিজৰ ভৰিত আত্মনিৰ্ভৰ হ'ব পাৰিব। এই আমাৰ হাগ্ৰামা মহিলাৰী ছাৰক আমি আশাবাদী। পুনৰ তেওঁক 100 কোটি টকা যুৱ যুৱতীসকলৰ কাৰণে লৈ অহাৰ কাৰণে তেওঁলৈ ধন্যবাদ থাকিল। থেংক ইউ।